আমি আগৰ ক্লাছত এটা চলকযুক্ত একঘাতৰ সমীকৰণ কি হয় সেই বিষয়ে বিস্তৃতভাৱে পঢ়ি আহিলোঁ। এতিয়া তোমালোকৰ কিতাপত এটা কুৱেশ্যন কৰিবলৈ দিয়া আছে, নিজে চেষ্টা কৰা বুলি আছে। কুৱেশ্যনটো আছে তলৰ সমীকৰণবোৰৰ পৰা এটা চলকযুক্ত এটা একঘাতৰ সমীকৰণবোৰ চিনাক্ত কৰা। এতিয়া আমি এটা চলকযুক্ত একঘাতৰ সমীকৰণ কি সেইবোৰ পঢ়ি আহিছিলোঁ। এতিয়া এই যিখিনি কুৱেশ্যন দি থোৱা আছে সেইখিনিৰ পৰা আমি বিচাৰি উলিয়াব লাগে কোনকেইটা সমীকৰণ এটা চলকযুক্ত একঘাতৰ সমীকৰণ হয়। লগতে কুৱেশ্যনটোত দিছে যে ABC আৰু PQ এইকেইটা ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰা হৈছে। মানে এই উদাহৰণকেইটাৰ মাজত কোনোবা সমীকৰণত যদি তোমালোকে ABC আৰু PQ এইকেইটা এই আখৰকেইটা দেখা, লেটাৰকেইটা দেখা, তোমালোকে সেইকেইটাক এটা ধ্ৰুৱক পদ বুলি ধৰিব লাগিব। ধ্ৰুৱক পদ মানে কি আছিল? যিবোৰ সাংখ্যিক মান আমি আগতে সাংখ্যিক মানবোৰক আমি সাধাৰণতে ধ্ৰুৱক পদ বুলি ধৰিছিলোঁ, নহয়নে? এতিয়ালৈকে পঢ়ি আহোঁতে মানে যিবোৰৰ মান স্থিৰ। গতিকে এই সমীকৰণবোৰৰ ক্ষেত্ৰতো ABC, PQ এইকেইটা যদিও লেটাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে, এইকেইটাক ধ্ৰুৱক পদ বুলি ধৰিব লাগিব। ঠিক আছে। এতিয়া 1 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 1 নম্বৰৰ সমীকৰণটো দিয়া আছে 5x + 3y - 7 = 9 এইটো দিয়া আছে। এতিয়া আমি ইয়াত প্ৰথমতে চাব লাগিব আমি চলক ইয়াত কেইটা দেখিছোঁ। আমি ইয়াত চলক দেখিছোঁ এটা x আৰু আনটো দেখিছোঁ y। গতিকে আমাক বিচাৰিবলৈ কি কৈছিলে? আমাক বিচাৰিবলৈ কৈছিলে এটা যুক্ত একঘাতৰ সমীকৰণ। গতিকে আমি দেখিছোঁ যে এইটো এটা চলকযুক্তটো হ'বই নোৱাৰে, কাৰণ ইয়াত দুটা চলক আছে, হয়নে? গতিকে 1 নম্বৰ কুৱেশ্যনটো এটা চলকযুক্ত একঘাতৰ সমীকৰণ, এই সমীকৰণটো নহয়। হ'ল। এতিয়া 2 নম্বৰটোলৈ আহিছোঁ। 2 নম্বৰটো কি আছে? 2 নম্বৰটো আছে 5m - 8 = 0। ইয়াত আমি চলক কেইটা দেখিছোঁ? ইয়াত চলক আমি এটা দেখিছোঁ, যিটো হৈছে m। এই m লেটাৰটো হৈছে এই সমীকৰণটোত চলক, অৰ্থাৎ ই এটা চলকযুক্ত সমীকৰণ হয়। এতিয়া আমাক বিচাৰিবলৈ কৈছে এটা চলকযুক্ত একঘাতৰ সমীকৰণ। এতিয়া এই চলকটোৰ ঘাত 1 হয়নে নহয় সেইটো আমি চেক কৰিব লাগিব। এইটো আছে 5m। মই কি কৰিছিলোঁ? যদি কোনো চলকৰ ওপৰত একো ঘাত মেনশ্যন কৰি থোৱা নাথাকে, তেতিয়া আমি কি বুজিম যে এই চলকটোৰ ওপৰত ঘাত আছে 1। যদি 1 ঘাত নহয় তেতিয়াতো মেনশ্যন কৰি থোৱা থাকিব, হয়নে? যদি ধৰা চলকটো ঘাতটো হৈছে 2, তেতিয়া এনেকৈ চলক স্কুৱাৰ হৈ থাকিব, বা 3 হৈ থাকিলে আমি বুজিম সেই চলকটোৰ ঘাত কিউব বুলি আমি বুজিম। গতিকে একো যেতিয়া মেনশ্যন কৰি থোৱা হোৱা নাই এই এমটোৰ ওপৰত, গতিকে আমি কি বুজিম? এই ক্ষেত্ৰত এমৰ ওপৰত ঘাত আছে 1, অৰ্থাৎ ই এটা চলকযুক্ত আৰু একঘাতৰ সমীকৰণ হয়। এটা চলকযুক্তও হয় আৰু একঘাতৰ সমীকৰণো হয় এইটো, গতিকে সেই কেটেগৰীটোত পৰিছে। এতিয়া 3 নম্বৰটোলৈ আহিছোঁ। 3 নম্বৰটোত আছে 5 = 3l। ইয়াত চলক কি আছে? চলক আছে ইয়াত l, হয়নে? এই l লেটাৰটো হৈছে ইয়াত চলক, অৰ্থাৎ আৰু কিবা চলক দেখিছোঁ জানো ইয়াত? আৰুতো বেলেগ চলক নাই। এইটো ধ্ৰুৱক, 5 এটা সংখ্যা, গতিকে এই ধ্ৰুৱক, 3 এটা সংখ্যা, গতিকে এই ধ্ৰুৱক। গতিকে বাকী থাকিলে কি? lটো গতিকে এটা চলক আৰু বেলেগ চলক নাই, অৰ্থাৎ এটা চলকযুক্ত সমীকৰণেই হয়। আৰু একঘাতৰ হয়নে সেইটো এতিয়া আমি চাওঁ। লৰ ওপৰত কিবা ঘাত মেনশ্যন কৰি থোৱা আছেনে? নাই, অৰ্থাৎ এইটো কি? ইয়াৰ ওপৰত ঘাত আছে 1। গতিকে ই এটা চলকযুক্ত একঘাতৰ সমীকৰণ হয়।
এইটো হয়, এই 3 নম্বৰটো হয় আৰু এই 2 নম্বৰটো হয় বুলি আমি এতিয়ালৈকে গম পালোঁ। 4 নম্বৰটোলৈ আহিছোঁ এতিয়া। 4 নম্বৰটো আছে কি আছে x² - 9y + 11 is equal to 9 আছে। এতিয়া ইয়াত আমি চলক কেইটা দেখিছোঁ, এটা দেখিছোঁ x, এটা দেখিছোঁ y। গতিকে ই এটা চলকযুক্ত হ'বনে? ই এটা চলকযুক্ত হ'বই নোৱাৰে, কাৰণ ইয়াত দুটা চলক আমি দেখা পাইছোঁ। গতিকে ই এইটো কেটেগৰীত নাহি। এইটো হ'ল 5 নম্বৰটো আছে ax² + bx + c is equal to 0। আমি এতিয়া প্ৰশ্নটোত কি পাই আহিছিলোঁ? a b c, a b আৰু c এইকেইটা ধ্ৰুৱক বুলি আমাক ধৰি ল'বলৈ কোৱা হৈছে। মানে এইকেইটাৰ মানবোৰ স্থিৰ। যেনেকৈ আমি ইয়াৰ 5 8, এইটোৰ ক্ষেত্ৰত 5 8, 2 নম্বৰটোৰ ক্ষেত্ৰত, 3 নম্বৰটোৰ ক্ষেত্ৰত 5 3, অৰ্থাৎ সাংখ্যিক মানবোৰৰ ভেলু যেনেকৈ পাইছিলোঁ a b c, এই ক্ষেত্ৰত এইকেইটাও হৈছে ধ্ৰুৱক, তেনেকুৱা সাংখ্যিক মানবোৰৰ নিচিনা। গতিকে সেইটো আমি মনত ৰাখি ল'ব লাগিব। তাৰ বাহিৰে a b c ৰ বাহিৰে আমি কি কি দেখিছোঁ? এতিয়া চলক দেখিছোঁ x, ইয়াত দেখিছোঁ x আৰু ইয়াতো দেখিছোঁ x, xয়ে আছে। গতিকে অৰ্থাৎ চলক কেইটা আছে? এটাই আছে, যিটো হৈছে x চলকে আছে ইয়াত। আৰু গতিকে এটা চলকযুক্ত হয় বুলি আমি গম পালোঁ। এটা চলকযুক্ত হয়, কিন্তু এক ঘাত হয় নাই, এতিয়া সেইটো আমি চেক কৰিব লাগিব। মই ইয়াৰ আগৰ ক্লাছত পঢ়াওঁতে এটা কথা কৈছিলোঁ তোমালোকক, যে এটা সমীকৰণৰ ঘাতটো, উচ্চতম ঘাতটো উলিয়াব লাগে গোটেই সমীকৰণটোৰ ঘাতটো জানিবলৈ, হয়নে? এতিয়া ইয়াত উচ্চতম ঘাত আমি কেনেকৈ নিৰ্ণয় কৰিম? এই চলককেইটাত থকা ঘাতকেইটা আমি চাম। এই চলকটোত ax², অৰ্থাৎ ইয়াত ঘাত কিমান আছে? xৰ ওপৰত আছে ঘাত 2, আৰু এই bx, এই পদটোত xৰ ওপৰত ঘাত কিমান আছে? 1। গতিকে আমি কোনটো ঘাত ল'ম? উচ্চতম ঘাতটো ল'ম। উচ্চতম মানে যিটো বেছি। 1 আৰু 2ৰ ভিতৰত কি বেছি? 2টো বেছি। অৰ্থাৎ এই গোটেই সমীকৰণটোৰ ঘাত হ'ব 2। এই 2টো হ'ব এই গোটেই সমীকৰণটোৰ ঘাত। অৰ্থাৎ আমি এতিয়া এটা চলকযুক্ত সমীকৰণ বুলি এইটোক গম পালোঁ, কিন্তু এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ হয়নে? নহয়, এইটো এটা চলকযুক্ত 2 ঘাতৰ সমীকৰণ। ঠিক আছে? গতিকে আমাক বিচাৰিবলৈ কৈছিলে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণবোৰ। গতিকে এইটো কেটেগৰীত এই সমীকৰণটো নপৰিব, কাৰণ ইয়াৰ ঘাত হৈ গ'ল 2। এতিয়া আহিছোঁ 6 নম্বৰলৈ। px + q is equal to 10। এতিয়া pq কেইটা ধ্ৰুৱক বুলি আমাক কৈ থোৱা হৈছে। গতিকে pq 10টোতো ধ্ৰুৱকেই হয়। গতিকে আমাৰ বাকী কি থাকিলে? x, এইটো চলক, অৰ্থাৎ চলক এটাই আছে, যিটো হৈছে x। গতিকে এটা চলকযুক্ত হয় বুলি আমি গম পালোঁ। এতিয়া এটা ঘাতৰ হয় নাই সেইটো আমি চাব লাগিব। xৰ ওপৰত কিবা মেনশ্যন কৰা আছে নে ঘাত? নাই, অৰ্থাৎ ইয়াৰ ঘাত কিমান? 1, px⁴ 1 হৈ আছে। গতিকে আমি গম পালোঁ ই এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ হয়। 6টো হয়। 7লৈ যাওঁ এতিয়া। 7ত আছে কি? a² x + b is equal to 0। এতিয়া আমি কুৱেশ্যনত আকৌ কৈ দিছোঁ, এইটো a b এই দুটাক ধ্ৰুৱক বুলি ধৰিবলৈ কৈছে। 0টো এটা সংখ্যা, এইটো হৈছে ধ্ৰুৱক। বাকী কি থাকিলে? x, অৰ্থাৎ xটো হৈছে চলক। আৰু বেলেগ চলক আছেনে? নাই, অৰ্থাৎ চলক এটাই আছে, যিটো হৈছে x। গতিকে ই এটা চলকযুক্ত সমীকৰণ হয়। এতিয়া এক ঘাতৰ হয় নাই সেইটো চাব লাগিব। xৰ ওপৰত কিবা মেনশ্যন কৰা আছেনে ঘাত? নাই, অৰ্থাৎ ইয়াৰ ওপৰত ঘাত আছে 1।
অৰ্থাৎ ই এটা চলকযুক্তও হয় আৰু একঘাতৰো হয়। এটা চলকযুক্ত একঘাতৰ সমীকৰণ এইটো হয়। গতিকে 7টো এইটো কেটেগৰীত পৰিব। এতিয়া 8লৈ আহিছোঁ। 8টো আছে ax স্কুৱেৰ প্লাছ b। এইটো একেটাকে দিলে দেখিছেনে? 7 আৰু 8ত একেটা কুৱেশ্যনে দিয়া আছে। 8টো হয়, দুটা একেটাই যেতিয়া দুইটাই হ'ব, হয় নাই? এই দুটা হৈ গ'ল। এতিয়া আহিছোঁ 9লৈ। y ইজ ইকুৱেল টু 0। ইয়াত 0টো হৈছে ধ্ৰুৱক, কাৰণ ই এটা সংখ্যা, হয়নে? এতিয়া চলক কি দেখিলোঁ আমি? এটাই আছে y, অৰ্থাৎ ই এটা চলকযুক্ত সমীকৰণ হয়। আৰু ইয়াৰ ঘাত কিমান? y ৰ ওপৰত কিবা মেনশ্যন আছেনে? নাই। অৰ্থাৎ এইটো কি আচলতে? y ৰ ওপৰত ঘাত আছে 1, অৰ্থাৎ ই এটা চলকযুক্তও হয় আৰু একঘাতৰ হয়। গতিকে এই সমীকৰণটো এটা চলকযুক্ত একঘাতৰ সমীকৰণ হয়। গতিকে 9টো এইটো কেটেগৰীত আছে। এতিয়া আহিছোঁ 10। z ইজ ইকুৱেল টু p কিউব। কুৱেশ্যনত দি থোৱা আছিলে যে কি p2 হৈছে p2 ধ্ৰুৱক বুলি দিয়া আছে, অৰ্থাৎ সংখ্যাবোৰৰ নিচিনা যাৰ মানৰ পৰিৱৰ্তন নহয়, সেই তেনেকুৱা এটা ফিগাৰ হৈছে এই p2। গতিকে ইয়াত বাকী আছে zটো হৈছে চলক, আৰু বেলেগটো নাই একো। চলক আৰু বেলেগ নাই, গতিকে চলক আছে এটাই z। এতিয়া গম পালোঁ আমি ই এটা চলকযুক্ত হয় এই সমীকৰণটো। এতিয়া একঘাতৰ হয় নাই সেইটো চেক কৰোঁ। জেডৰ ওপৰত কি ঘাত আছে? একো মেনশ্যন নাই, অৰ্থাৎ ঘাত আছে 1। গতিকে এই সমীকৰণটো এটা চলকযুক্ত একঘাতৰ সমীকৰণ হয়। গতিকে 10টো ইয়াত আছে। এটা চলকযুক্ত একঘাতৰ সমীকৰণত 10টোও পৰিছে। এতিয়া আহিছোঁ 11লৈ। 3y প্লাছ 8 ইজ ইকুৱেল টু 3y মাইনাছ 2। এতিয়া ইয়াত চলক কেইটা দেখিছা? চলক আছে, ইয়াত আছে y, ইয়াত আছে y, একেই দুইটা, অৰ্থাৎ ই এটাই চলক আছে এই সমীকৰণটোত, সেইটো হৈছে y, হয়নে? y চলক আছে আৰু বেলেগ চলক নাই, অৰ্থাৎ এই সমীকৰণটো এটা চলকযুক্ত হয়। এতিয়া ঘাত কিমান আছে চলক কেইটাৰ ওপৰত চোৱা। ইয়াত একো মেনশ্যন নাই, অৰ্থাৎ 1 ঘাত আছে, আৰু ইয়াতো একো মেনশ্যন নাই, অৰ্থাৎ ঘাত আছে 1। গতিকে ইয়াৰ এই সমীকৰণটোৰ ঘাত কিমান তেনেহ'লে? 1। গতিকে ই এটা চলকযুক্তও হয় আৰু একঘাতৰো হয়, হয়নে? গতিকে ই এটা চলকযুক্ত আৰু একঘাতৰ সমীকৰণ হয়। গতিকে 11টো এইটোত আছে। তাৰপিছত লাষ্টটো কি আছে? 5z ইজ ইকুৱেল টু মাইনাছ z প্লাছ 6। এতিয়া ইয়াত চলক কি দেখিছোঁ আমি? z, অৰ্থাৎ এটাই আছে, এটা চলক আছে। কি আছে চলক? ইয়াত z আছে। গতিকে ই এটা চলকযুক্ত সমীকৰণ হয় এই সমীকৰণটো। এতিয়া চাওঁ এটা ঘাতৰ হয় নাই সেইটো চাওঁ। ইয়াত ঘাত কিমান আছে? 1, আৰু ইয়াৰ ঘাত ওপৰত যিহেতু একো মেনশ্যন নাই, গতিকে 1, হয়নে? অৰ্থাৎ ইয়াৰ এই সমীকৰণটোৰ ঘাত কিমান? 1। গতিকে ই এটা চলকযুক্ত একঘাতৰ সমীকৰণ এই সমীকৰণটো হয়। গতিকে 12ও এইটো কেটেগৰীত আছে। গতিকে এইখিনি বুজি পাইছা বুলি ভাবিছোঁ। ইজি হয়, কালি পঢ়ি অহাখিনি তোমালোকে নিজে এবাৰ কৰি চাবা। এতিয়া আমি আহিছোঁ এটা চলকযুক্ত একঘাতৰ সমীকৰণবোৰ কেনেকৈ সমাধান কৰে সেই বিষয়ে বুজিবলৈ। আমি ইতিমধ্যে পঢ়ি আহিলোঁ যে এইটো চেপ্টাৰত আমি পঢ়িম এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ বিষয়ে কেৱল। অৰ্থাৎ ইয়াত এইটো চেপ্টাৰত যিবোৰ সমীকৰণ পাম তাত কেইটা চলক থাকিব? কেৱল মাত্ৰ এটাই চলক থাকিব। সেইটো কথা তোমালোকে মনত ৰাখি থবা। এতিয়া সমীকৰণৰ কথা আমি পঢ়োঁতে পাইছিলোঁ যে সমীকৰণবোৰত দুটা ৰাশি থাকে আৰু
সেই দুটা ৰাশি সমান হৈ থাকে সমান চিনেৰে তাক ৰিপ্ৰেজেণ্ট কৰা হয় অৰ্থাৎ এইটো সাইড আৰু এইটো সাইড এইটো বীজগণিতীয় ৰাশি আৰু এইটো বীজগণিতীয় ৰাশি দুইটা এটাৰ লগত আনটো সমান সেই কথাটো সমীকৰণটোৰ জৰিয়তে বুজাই থোৱা হয় এতিয়া দুটা ফাল পাইছো হয়নে এইটো বাওঁফাল আৰু এইটো সোঁফাল এইটো কোৱা হয় বাওঁপক্ষ সোঁপক্ষ বাওঁপক্ষ বুলি কোৱা হয় ফালটোক আৰু এইটো হৈছে সোঁপক্ষ বা এইটো লেফট হ্যান্ড সাইড আৰু এইটো হৈছে ৰাইট হ্যান্ড সাইড অৰ্থাৎ সমীকৰণৰ ক্ষেত্ৰত কি হয় লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড এই দুইটা সমান হৈ থাকে হল এতিয়া সমাধান কৰা মানে কি আমি জানো যে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড বুলি যে লিখিছো এইকেইটা কি আসলতে এইকেইটা এটা বীজগণিতীয় ৰাশি থাকিব ইয়াত হয়নে ধৰা ইয়াত 3x + 1 থাকিলে এইটো এটা বীজগণিতীয় ৰাশি এইফালে 4x - 2 আছে এইটো এটা বীজগণিতীয় ৰাশি হল এতিয়া ইয়াত চলক কি পাইছো আমি এটা চলক পাইছো হেতু হৈছে কি x আছে চলক দুইটাতে দুইফালে আছে এতিয়া এই যে x টো আছে এই সমীকৰণটোৰ চলক কি তেনেহলে সমীকৰণটোৰ চলক হৈছে x এতিয়া আমি এই x ৰ এটা ভ্যালু আছে সেই কথাটো আমি জানো কিন্তু কি ভ্যালু আছে হেতু আমি নাজানো চলকবোৰৰ এটা ভ্যালু থাকে যিবোৰ স্থিৰ নহয় চলকৰ ভ্যালুবোৰ স্থিৰ নহয় এটো সমীকৰণত চলকৰ ভ্যালুটো x ৰ ভ্যালু কিবা এটা আমি পাম কিন্তু বেলেগ এটা এইটো এটা বেলেগ এটা সমীকৰণ এইটো এটা বেলেগ সমীকৰণ এইটো এটা বেলেগ সমীকৰণ ইয়াত x ৰ ভ্যালুটো যিমান পাম এই ক্ষেত্ৰত কিন্তু x ৰ ভ্যালুটো একে নাপাবও পাৰো আমি বুজি পালা এতিয়া এই সমীকৰণবোৰৰ ক্ষেত্ৰত এই চলকৰ ভ্যালুবোৰ আমি কিছুমান প্ৰচেছৰ জৰিয়তে গৈ পেলাই উলিয়ামগে পাৰ্টিকুলাৰ ভ্যালুবোৰ উলিয়ামগে সমীকৰণবোৰৰ কাৰণে চলকৰ ভ্যালুবোৰ এতিয়া এই চলকৰ ভ্যালুবোৰ যে আমি উলিয়াবলৈ গৈছো যেতিয়া পামগে সেই চলকৰ ভ্যালুটো উলিওৱাৰ পিছত আমি ক'ব পাৰিম যে আমি ইয়াৰ সমাধান কৰিলো অৰ্থাৎ সমাধান আমি কিহৰ কৰো সমাধান আমি কিবা সমস্যা এটাৰ কৰো হয়নে ইয়াৰ ক্ষেত্ৰত সমস্যাটো কি ইয়াৰ ক্ষেত্ৰত সমস্যাটো হৈছে এই সমীকৰণটো বা এই সমীকৰণটো হৈছে সমস্যাটো বুজি পাইছানে এইটো হৈছে সমস্যা আৰু সমাধানটো আমি কেনেকৈ পাম সমাধানটো আমি ইয়াত থকা চলকৰ মানকেইটা উলিয়াই পাম গতিকে বিভিন্ন প্ৰচেছৰ জৰিয়তে গৈ আমি এই চলকৰ মানবোৰ উলিয়ামগে আৰু তেতিয়া আমি ক'ব পাৰিম যে আমি সমীকৰণটোৰ বা সমস্যাটোৰ সমাধান কৰিলো বুজি পালা এতিয়া তোমালোকৰ কিতাপত ইয়াৰ বিষয়ে সমাধানৰ বিষয়ে এই কথাখিনি লিখা আছে আৰু সেই যে আমি চলকৰ মান এটা উলিয়ামগে এটা সমীকৰণৰ বাবে এটা পাৰ্টিকুলাৰ মান পাম চলকটো হয়নে সমীকৰণটোত থকা চলকটোৰ এটা পাৰ্টিকুলাৰ মান পাম সেই চলকটোৰ সেই নিৰ্দিষ্ট মানটোক কোৱা হয় বীজ বা মূল এটো বীজ বা মূল চলকৰ সেই নিৰ্দিষ্ট মানকে কোৱা হয় সমীকৰণটোৰ বীজ বা মূল এই কথাটো মনত ৰাখিবা এতিয়া চলকৰ মানটো উলিয়াবলৈ যাওঁতে অৰ্থাৎ সমাধানটো কৰিবলৈ যাওঁতে আমি কিছুমান ৰুল মানি চলিব লাগে হেবোৰ কি এই 1 2 3 4 এইকেইটা যে দিয়া আছে ইয়াত ৰুল কেইটা দিয়া আছে আমি জানো পঢ়ি আহিলো যে দুটা সাইড থাকিব এটা সমীকৰণৰ লেফট হ্যান্ড সাইড এন্ড ৰাইট হ্যান্ড সাইড হয়নে এতিয়া ফাৰ্স্ট ৰুলটোত কোৱা আছে যে এই লেফট হ্যান্ড সাইডটোত যদি তুমি কিবা যোগ কৰা ধৰা হল লেফট হ্যান্ড সাইডত আছে 3x আৰু ৰাইট হ্যান্ড সাইডত আছে 1 হ'ব এতিয়া লেফট হ্যান্ড সাইডটোত কিবা এটা যোগ কৰিলো অৰ্থাৎ 3x ৰ লগত আমি 1 এটা যোগ কৰিলো হলনে এতিয়া তেনেকৈ থৈ দিলেই নহব এই যে লেফট হ্যান্ড সাইডৰ লগত 1 টো যোগ কৰিলো তেতিয়া আমি ৰাইট হ্যান্ড সাইডটোৰ লগত 1 এটা যোগ কৰিব লাগিব নহলে কিন্তু ভুল হ'ব এফালে যদি তুমি যোগ কৰা আনটো ফালেও হে একেটা ভ্যালুৱে যোগ কৰিব লাগিব বুজি পালা হেতু আছে ফাৰ্স্ট ৰুলটো সেকেন্ড ৰুলটো হৈছে যে লেফট হ্যান্ড সাইডৰ পৰা যদি তুমি কিবা এটা বিয়োগ কৰা
ৰাইট হেণ্ড ছাইডৰ পৰাও বিয়োগ কৰিব লাগিব অৰ্থাৎ 3xটো আছে লেফ্ট হেণ্ড ছাইডৰ পৰা তুমি ধৰা 2 বিয়োগ কৰিছা এতিয়া এইফালৰ পৰাও ৰাইট হেণ্ড ছাইডত 1 আছিলে এই 1ৰ পৰাও তুমি 2 এটা বিয়োগ কৰিব লাগিব হ'ল 3 নম্বৰটো আছে লেফ্ট হেণ্ড ছাইডৰ লগত যদি তুমি কিবা এটা পূৰণ কৰা অৰ্থাৎ লেফ্ট হেণ্ড ছাইডত আছিলে 3x তাৰ লগত তুমি 4 এটা পূৰণ কৰিছা ধৰা তেতিয়া ৰাইট হেণ্ড ছাইডত থকা ভ্যালুটোৰ লগতো 4x এইফালে যিমান পূৰণ কৰিছিলা এইফালেও সিমান পূৰণ কৰিব লাগিব ৰাইট হেণ্ড ছাইডৰ লগতো বুজি পাইছা আৰু 4 নম্বৰটো আছে যদি কিবা এটা হৰণ কৰা এইফালে থকা টাৰ্মটোক যদি কিহবাৰে হৰণ কৰা ধৰা 3x টোক 2 এ হৰণ কৰিলা তেতিয়া এইফালে থকা 1 টোক তুমি তেনেকৈ থৈ দিব নোৱাৰা 1 টোকো 2 এ হৰণ কৰিব লাগিব বুজি পাইছা এতিয়া 4 নম্বৰটোত ক'লে দুই পক্ষক একেটা অশূন্য সংখ্যাৰে হৰণ কৰিব লাগিব এতিয়া অশূন্য সংখ্যাৰে হৰণ কৰাৰ কথাটো কেলে ক'লে কাৰণ শূন্যৰে যদি হৰণ কৰা হেতুৰ একো কিবা অৰ্থ আছে জানো কিবা সংখ্যা এটাক তুমি শূন্যৰে এইফালে থকা 3x টোকে ধৰা তুমি শূন্যৰে হৰণ কৰিলা কিবা অৰ্থ আছে নে ইয়াৰ একো অৰ্থ নাই হেতু কাৰণে শূন্যৰে হৰণ কৰা নকৰা ইয়াৰ একো অৰ্থ নাই হেতু কাৰণে শূন্যৰ বাহিৰে বেলেগ সংখ্যায়ে যদি এইফালে লেফ্ট হেণ্ড ছাইডটোক হৰণ কৰা তেতিয়া ৰাইট হেণ্ড ছাইডকো সেই সংখ্যাটোৰে হৰণ কৰিব লাগিব অৰ্থাৎ আমি আল্টিমেটলি কি গম পালোঁ যে এই লেফ্ট হেণ্ড ছাইডত যোগ বিয়োগ পূৰণ হৰণ যিয়ে কৰা ৰাইট হেণ্ড ছাইডতো সেই একেটা কামকে কৰিব লাগিব বা ৰাইট হেণ্ড ছাইডত যদি প্ৰথমতে তুমি যোগ বিয়োগ পূৰণ হৰণ যিয়ে নকৰা লেফ্ট হেণ্ড ছাইডতো তুমি কৰিবই লাগিব অৰ্থাৎ যিয়ে কৰা দুইটা ছাইডে কৰিব লাগিব এটা ছাইডে কৰি থৈ দিলে নহ'ব সেইটোৱে হৈছে ৰুল এইটো মনত ৰাখিবা এতিয়া আমি কিছুমান উদাহৰণৰ সহায়ত সমীকৰণৰ সমাধান কেনেকৈ কৰে সেই কথাটো বুজিবলৈ চেষ্টা কৰিম প্ৰথম উদাহৰণটো লৈছোঁ x + 5 = 7 এতিয়া এই সমীকৰণটোৰ আমি সমাধান কৰিব লাগে সমাধান কৰা এই শব্দটো দেখিলেই আমি এটা কথা মনলৈ আনিব লাগিব যে সেই সমীকৰণটোত যেটো চলক আছে তাৰ মানটো উলিয়াব লাগিব আমি ইয়াত চলক আছে কি x টো হৈছে এই সমীকৰণটোৰ চলক এতিয়া এই x ৰ মানটো আমাক উলিয়াবলৈ দিছে x ৰ মানটো উলিয়াবলৈ যাওঁতে আমি আমাৰ ফোকাসটো কি হ'ব যে এই x টোৰ লগত মানে সমীকৰণটোৰ চলকটোৰ লগত বিভিন্ন ধৰণৰ কাম হৈ থাকিব পাৰে এই ক্ষেত্ৰত x ৰ লগত +5 হৈ আছে 5 এটা যোগ হৈ আছে x টোৰ লগত তেনেকৈ আমি বিভিন্ন সমীকৰণত কিছুমানত দেখিম কিবা এটা পূৰণ হৈ আছে কিছুমানত দেখিম কিবা এটা হৰণ হৈ আছে কিছুমানত দেখিম এই চলকটোৰ পৰা কিবা এটা বিয়োগ হৈ আছে হয়নে তেনেকুৱা কথাবোৰ দেখিম এতিয়া আমাৰ মেইন ফোকাসটো হ'ব যে এই x টোক আমি অকলহৰীয়া কৰিব লাগে এই লেফ্ট হেণ্ড সাইডটোত আমি x টোক অকলহৰীয়া কৰিব লাগিব এতিয়া এই ক্ষেত্ৰত x + 5 আছে আৰু এই x + 5 ৰ পৰা আমি x টো অকলহৰীয়া কৰিব লাগিব x = কিবা এটা পাবগে লাগিব আমি এতিয়া আমি এটোক অকলহৰীয়া কৰিম কেনেকৈ সেই কথাটো আমি চাব লাগিব ফাৰ্স্ট কাম এটোক আমি অকলহৰীয়া কৰিব পাৰিম কেনেকৈ সেই কথাটো এতিয়া আমি ভাবিব লাগিব দেই মনত x টো আমি পাতিলো +5 আছে ইয়াত এতিয়া এই 5 টোক নাইকিয়া কৰিব লাগে +5 টোক ইয়াৰ পৰা নাইকিয়া কৰিব লাগে আমি কেনেকৈ নাইকিয়া কৰিব পাৰিম যদি আমি ইয়াৰ লগত -5 কৰি দিওঁ তেতিয়া এই +5 টো নাইকিয়া হৈ যাবনে +5 -5 দুইটা 5 ৰ পৰা এই 5 টো যদি মাইনাস কৰা আমি শূন্য হ'ব অৰ্থাৎ একো নাথাকিব এই পোৰশনটো 0 হৈ যাব হয়নে অৰ্থাৎ x টো অকলহৰীয়া হৈ যাব নহয়নে গতিকে আমি সেই কামটো কৰি x টো অকলহৰীয়া কৰিব পাৰিম এতিয়া আমি আগৰ যে কেইটামান নিয়ম শিকি আহিছিলোঁ মনত পৰিছেনে এই নিয়ম কেইটা আমি পাইছিলোঁ যে এই কেইটাত
যে এটা পক্ষত যদি কিবা এটা কাম কৰোঁ আনটো পক্ষতো সেইটো কাম কৰিবই লাগিব হয়নে যদি লেফট হেণ্ড সাইডত আমি কিবা এটা কাম কৰোঁ ৰাইট হেণ্ড সাইডতো সেই কামটো কৰিব লাগিব এতিয়া আমি এই লেফট হেণ্ড সাইডত কি কৰিলোঁ -5 এই বস্তুটো কৰিলোঁ হয়নে আমি +5 লগত -5 এটা আনিলোঁ ইয়ালৈ গতিকে এই ৰাইট হেণ্ড সাইডত থকা 7টোৰ পৰাও 5 এটা মাইনাছ কৰিব লাগিব হয়নে কাৰণ এই ৰাশিটোৰ পৰা আমি -5 এটা মাইনাছ কৰিছোঁ এই লেফট হেণ্ড সাইডটোত গতিকে ৰাইট হেণ্ড সাইডটোতো আমি 7ৰ পৰা 5 এটা মাইনাছ কৰিব লাগিব হ'ল এতিয়া তাৰপিছত আমি কি পাম গতিকে x পাম আৰু +5 -5 এইকেইটা দুইটা কেনসেল হৈ যাব এইটো আনটোৰ লগত হয়নে গতিকে একো নাথাকিব 0 থাকিব হেতুত আৰু এইফালে 7 - 5 কিমান পাম আমি 2 গতিকে x is equal to 2 অৰ্থাৎ x ৰ ভ্যালুটো হৈছে 2 আৰু এইটোৱে হৈছে আমাৰ নিৰ্ণয় সমাধান x ৰ মানটো গতিকে আমি পাই গলো কি বুলি 2 বুলি পাই গলো গতিকে আমি সমাধানটো কৰি দেখুৱালো হ'ল এতিয়া আৰু এটা উদাহৰণ লওঁ x - 3 is equal to 6 এতিয়া এই সমীকৰণটোৰ চলক কি x ৰ মানটো এতিয়া আমি উলিয়াব লাগে আৰু আমাৰ ফোকাসটো কি এই লেফট হেণ্ড সাইডটোত x টোক অকলহৰীয়া কৰিব লাগে আমি হ'ল x টো পাতিলো আৰু কি আছে লগত -3 আছে গতিকে এই -3 টোক আমি নাইকিয়া কেনেকৈ কৰিম ইয়াৰ লগত +3 এটা যদি যোগ দি দিওঁ এটো নাইকিয়া হৈ যাব হয়নে -3 + 3 is equal to কিমান হ'ব 0 হ'বনে এই টাৰ্মটো 0 হৈ যাব অৰ্থাৎ x টো হৈ গ'ল অকলহৰীয়া বুজিলা এতিয়া এই লেফট হেণ্ড সাইডৰ ৰাশিটোৰ লগত আমি 3 এটা প্লাস কৰিলোঁ হয়নে গতিকে ৰাইট হেণ্ড সাইডেও আমি 3 এটা প্লাস কৰি দেখাব লাগিব গতিকে আমি উত্তৰটো কি পালোগে x is equal to 6 + 3 is equal to 9 হ'ল গতিকে x ৰ ভ্যালু আমি পালো 9 অৰ্থাৎ সমাধানটো আমাৰ শেষ হ'ল নেক্সট এটা উদাহৰণ লওঁ এটো লৈছো 3x is equal to 15 এতিয়া এই ক্ষেত্ৰত চলক আছে x এই সমীকৰণটো চলক আছে x আৰু আমাৰ ফোকাসটো কিহত আছে এতিয়া x টো অকলহৰীয়া কৰিব লাগে x টোৰ লগত লাগি কি আছে 3 এটা লাগি আছে আৰু 3 টো x ৰ লগত পূৰণ হৈ আছে হয়নে 3x মানে 3 * x 3 পূৰণ x হৈ আছে 3 পূৰণ x is equal to 15 হৈ আছে এতিয়া এই 3 টোক আমি নাইকিয়া কেনেকৈ কৰিম এতিয়া যেহেতু 3 * x হৈ আছে হয়নে যদি এই টাৰ্মটোক আমি 3 এ হৰণ কৰি দিওঁ এই 3 টো আৰু এই 3 টো গুচি যাব হয়নে কটাকটি গুচি যাব আৰু থাকিবগে কি কেৱল x টো থাকিব আৰু যেহেতু এই লেফট হেণ্ড সাইডত অৰ্থাৎ 3x ক আমি 3 এ হৰণ কৰিলোঁ হেতু কাৰণে ৰাইট হেণ্ড সাইডত থকা 15 টুকু আমি 3 এ হৰণ কৰিব লাগিব গতিকে ইয়াত থাকিলে x এফালে পালো 5 x ৰ ভ্যালু পালো গতিকে আমি 5 এটো হল সমাধানটো আমাৰ ইয়াত ঠিক হৈছে আৰু এটা উদাহৰণ লওঁ x / 4 is equal to 8 হল এতিয়া x টো হৈছে চলক আৰু x টোক আমি অকলহৰীয়া কৰিব লাগে ইয়াত হৈ কি আছে x টোক 4 এ হৰণ কৰি থৈছে হয়নে এতিয়া এই 4 টো নাইকিয়া কেনেকৈ কৰিম এই টাৰ্মটো বা 4 টো নাইকিয়া কেনেকৈ কৰিম হেতু ভাবিব লাগিব এতিয়া আমি x / 4 হৈ আছে যদি এই টাৰ্মটোৰ লগত 4 এটা আমি ইনটু কৰি দিওঁ এটো 4 কটাকটি গুচি যাব হয়নে তেতিয়া থাকিবগে কি x থাকিবগে অকল আৰু হেতুৱে আমি বিচাৰিছো এতিয়া যেহেতু এই লেফট হেণ্ড সাইডটোৰ লগত আমি 4 এটা ইনটু কৰিলোঁ হয়নে 4 এটা পূৰণ কৰিলোঁ গতিকে এফালে ৰাইট হেণ্ড সাইডত থকা 8 ৰ লগতো আমি 4 এটা পূৰণ কৰিব লাগিব গতিকে এনসাৰটো পালো x is equal to
32 গতিকে এইটো হৈছে নিৰ্ণয় সমাধান xৰ ভ্যালু আমি পালো কিমান 32 গতিকে সমাধানবোৰ কেনেকৈ কৰে সেই বিষয়ে হয়তো তোমালোকে অলপ বুজি পাইছা এতিয়া এই যে নিয়ম মতে কৰি আমি সমাধানটো উলিয়ালো এনেকৈ সমাধান উলিওৱাৰ আৰু এটা উপায় আছে সেইটো তোমালোকে শিকি থলে ভাল হ'ব কাৰণ ডাঙৰ যেতিয়া অংকবোৰ এইবোৰটো সৰু সমাধান কৰিবলৈ দিছো হয়নে কিন্তু এতিয়া এইটো ক্ষেত্ৰত চোৱা এই উদাহৰণটোৰ ক্ষেত্ৰত কেৱল এটা চলকৰ লগত কেৱল প্লাস কিবা এটা সংখ্যা প্লাস হৈ আছে এইটোৰ ক্ষেত্ৰত আমি মাইনাসৰ ক্ষেত্ৰত এটা চালো এইটোত পূৰণৰ ক্ষেত্ৰত চালো এইটোত হৰণৰ ক্ষেত্ৰত চালো হয়নে এতিয়া তোমালোকে এনেকুৱা ডাঙৰ অংক পাবা য'ত এই সকলোবোৰ প্ৰক্ৰিয়া একেলগে কৰিব লাগিব তোমালোকে এতিয়াতো তোমালোকে এটা চলকযুক্ত সমীকৰণবোৰ পাইছা যেতিয়া ওপৰৰ ক্লাছলৈ যাবা তেতিয়া দুটা চলকযুক্ত সমীকৰণ পাবা তিনিটা চলকযুক্ত সমীকৰণ পাবা তাৰ পিছত এতিয়া এক ঘাতৰহে পাইছা ওপৰলৈ গৈ থাকিলেতো দ্বিঘাত ত্ৰিঘাত বা তেনেকুৱা বহুপদ ৰাখি বহুত পাবা তোমালোকে তেতিয়া এনেকে কৰি থাকিলে অলপ টাইমটো বেছি যায় বুজিছানে সমাধানবোৰ যদি এনেকে কৰি থাকা তেতিয়া টাইমবোৰ অলপ বেছি যায় যেতিয়া খৰধৰকে কৰিব লগা হ'ব নহয় তেতিয়া কেনেকৈ কৰিবা সেই কথাটো মই এতিয়া বুজাবলৈ গৈছো চাই থাকা তোমালোকে বুজি পাবা ফাৰ্স্ট উদাহৰণটো যে লৈছিলো আমি x + 5 = 7 হয়নে আৰু এটো এনেকৈ কৰি আমি +5 টো গুচাবলে -5 এটা কৰিছিলো আৰু হেতু কাৰণে এই 7 ৰ লগতো -5 এটা কৰি এটোৰ এনসাৰটো উলিয়াইছিলোগে এতিয়া এইটো কামকে আমি আৰু এটা প্ৰক্ৰিয়াৰে কৰিব পাৰো x + 5 = 7 এটো আসলে সমীকৰণটো এতিয়া হে আগৰ সমাধানবোৰ কৰোতে আমি কি কৈছো যে আমি এই আমাৰ ফোকাসটো কি হ'ব লাগে যে এই x টো আমি অকলহৰীয়া কৰিব লাগে হয়নে এইফালে x টো অকলহৰীয়া কৰিব লাগে গতিকে আমি x টো ইয়াত পাতি দিলো আৰু এইফালে 7 আসলে হল এতিয়া এই 5 টো আমি এইটো সাইডে লৈ যাম মানে বাওঁফালে আছে নহয় এটো সোঁফালে লৈ যাম সমান চিনটোৰ আনটো সাইডে লৈ যাম এতিয়া আনটো সাইডে লৈ যাওতে আমি এটা নিয়ম ফলো কৰিব লাগিব কি জানানে হেতু যেহেতু ইয়াত +5 আছে হয়নে x ৰ লগত 5 টো প্লাস হৈ আছে অৰ্থাৎ যোগ হৈ আছে এতিয়া সমান চিনৰ এটো ফালে যেতিয়া যাম আমি এই প্লাস টো মাইনাস কৰিব লাগিব 7 - 5 গতিকে আনসাৰটো কিমান পালো 2 পালো x = 2 আগতেও এটো এনসাৰই পাইছিলো হয়নে কিন্তু আগৰতকৈ অলপ ছুটি হ'লনে মেথডটো এটো কাৰণে কৈছো এটো অলপ টাইমটো কম লাগিব এনেকে যদি কৰা আৰু ইজি হয় আৰু এনসাৰ যে বেলেগ ওলাব তেনেকুৱা কথা নহয় দুইটা পদ্ধতি সমানে শুদ্ধ তুমি যেটোতে কৰা হেতুৱে হ'ব কিন্তু এটো অলপ ছুটি মেথড ঠিক আছে তাৰ পিছত সেকেন্ডটো আমি কি লৈছিলো x - 3 = 6 লৈছিলো -3 = 6 আগৰ মেথডটো হিচাপত আমি কি কৰিছিলো x - 3 আকৌ +3 এটা কৰিছিলো হয়নে আৰু এইফালে 6 + 3 কৰি দিছিলো এইটো কটাকটিকৈ x থাকিছিলে আৰু এইফালে 9 হৈছিলে আমি তেনেকৈ কৰিছিলো আগৰ মেথডটোত এতিয়া এইটোত চাবা কেনেকৈ কৰিম আমাৰ ফোকাসটো কি আমি ফোকাস কৰিম যে x টো আমি অকলহৰীয়া কৰিব লাগে হয়নে x টো আমি অকলে পাতিলো এইফালে আসলে 6 আৰু এই x ৰ লগত থকা -3 টো এতিয়া আমি এইফালে নিব লাগে ইটো সাইডে সমান চিনৰ আনটো সাইডে নিব লাগে এতিয়া এটো -3 হৈ আছে যদি সমান চিনৰ ইফালে নিও এটো হৈ যাব +3 গতিকে x ৰ ভ্যালু আমি কিমান পালো 9 হৈ গল এটো হৈ গল তাৰ পিছত নেক্সটটো আমি লৈছিলো 3x
ইজ ইকুৱেল টু 15 লৈছিলোঁ। আগৰ পদ্ধতিৰ মতে আমি কৰিছিলোঁ কি এই 3টো গুচাবলৈ 3 এটা হৰণ কৰি দিছিলোঁ হয়নে? এইফালেও 3 এটা হৰণ কৰি দিছিলোঁ আৰু x ইজ ইকুৱেল টু কিমান পাইছিলোঁগৈ আমি 5 পাইছিলোঁ। এতিয়া সেই কামটোকে আমি কেনেকৈ কৰিম এইটো চোৱা। 3x ইজ ইকুৱেল টু আছিল 15। এতিয়া xটো আমি অকলশৰীয়া কৰিব লাগে, xটো অকলশৰীয়াকৈ লিখিলোঁ হ'ল। এইফালে আছে 15 হ'ল। এতিয়া এই xৰ লগত পূৰণ হৈ থকা 3টো এইফালে নিব লাগে, সমান চিহ্নৰ আনটো চাইডে নিব লাগে। এতিয়া xৰ লগত 3টো হৈ আছে পূৰণ, সমান চিহ্নৰ আনটো চাইডে যদি নিওঁ ই হ'ব হৰণ হৈ যাব। বুজি পাইছা? গতিকে xৰ ভেলুটো কিমান হ'ব 5। আৰু লাষ্ট উদাহৰণটো লৈছিলোঁ আমি x/4 ইজ ইকুৱেল টু 8। এতিয়া xটো আমি অকলশৰীয়া কৰিব লাগে হয়নে? xটো আমি অকলশৰে লিখিলোঁ। এতিয়া xৰ লগত থকা এই 4টো ইয়াত হৈ আছে হৰণ হৈ আছে হয়নে? এতিয়া আমি সমান চিহ্নৰ ইটো চাইডে নিব লাগে 4টো। যিহেতু ইয়াত হৰণ হৈ আছে এইফালে গ'লে হ'ব পূৰণ। গতিকে xৰ ভেলু পালোঁ আমি 32। অলপ ছুটি হয় নাই বাৰু মেথডটো? তোমালোকে নিজেই যেতিয়া কৰিবা তেতিয়া বুজি পাবা। গতিকে ইয়াৰ পৰা আমি কি বুজি পালোঁ? এই যে এই পিছৰ যিটো মেথড কৰিলোঁ এইটোত আমি বুজি পালোঁ যে সমান চিহ্নৰ ফালে যদি যোগ হৈ থাকে সংখ্যা এটা, সমান চিহ্নৰ আনটো চাইডে গ'লে বিয়োগ হ'ব সেই সংখ্যাটো হয়নে? বিয়োগ হ'ব। আৰু যদি বিয়োগ হৈ থাকে সংখ্যা এটা তেতিয়া সমান চিহ্নৰ আনটো ফালে যদি আহে তেতিয়া হ'ব যোগ। যোগ থাকিলে বিয়োগ হ'ব, বিয়োগ থাকিলে যোগ হ'ব হ'ল। তাৰপিছত একেধৰণে সংখ্যা এটা যদি চলকৰ লগত পূৰণ হৈ থাকে বা সমান চিহ্নৰ এফালে থকা সংখ্যা এটা যদি পূৰণ হৈ থাকে আনটো চাইডে যদি যায় সেই সংখ্যাটো হৰণ হ'ব। আৰু হৰণ হৈ যদি কোনোবা এটা সংখ্যা থাকে সমান চিহ্নৰ আনটো চাইডে আহিলে পূৰণ হ'ব। এই কথাটো তোমালোকে মনত ৰাখিব লাগিব। যোগ থাকিলে বিয়োগ হয়, বিয়োগ থাকিলে যোগ হ'ব, পূৰণ থাকিলে হৰণ হ'ব, হৰণ থাকিলে পূৰণ হ'ব। ইজি কথা, তোমালোকে অলপ গুৰুত্ব দিলে এইটো মনত থাকিব। ঠিক আছে? গতিকে আমি এতিয়া কিতাপত থকা উদাহৰণবোৰ অলপ চাম, তাৰপিছত অনুশীলনীৰ কুৱেশ্যনবোৰো এটা দুটা মই কৰি দেখুৱাম। তোমালোকৰ কিতাপৰ এক্সাম্পল 2 উদাহৰণ 2ত আছে, এটা আছে y/7 ইজ ইকুৱেল টু 2 এইটো আছে। এতিয়া এইটো মই শিকোৱা দুইটা পদ্ধতিতে কৰি দেখুৱাম। ঠিক আছে? ফাৰ্ষ্ট পদ্ধতিটো যিটো কিতাপৰ ৰুলবোৰত যেনেকৈ আছে সেইটো আমি এতিয়া চাব লাগিব। ৱাইৰ ভেলুটো উলিয়াব লাগিব আমি এই সমীকৰণটোৰ ক্ষেত্ৰত হয়নে? কাৰণ ৱাইটো হৈছে ইয়াৰ চলক। y/7 আছে, অৰ্থাৎ 7টো ৱাইৰ লগত হৰণ হৈ আছে। গতিকে 7 আমি ফ'কাছটো কি আমাৰ যে এই ৱাইটো অকলশৰীয়া কৰিব লাগে আমি। হ'লনে? এতিয়া 7টো যিহেতু পূৰণ হৈ আছে হৰণ হৈ আছে গতিকে আমি ইয়াত এটা 7 পূৰণ কৰি দিম। তেতিয়া এই 7টো কাটাকাটি গৈ ৱাইটো থাকি যাব। যিহেতু এইফালে 7 এটা পূৰণ কৰিলোঁ লেফ্ট হেণ্ড ছাইডত, গতিকে ৰাইট হেণ্ড ছাইডতো আমি 7 এটা পূৰণ কৰিম হয়নে? গতিকে y ইজ ইকুৱেল টু কিমান হ'ব 14। এইটো হ'ল আমাৰ এনচাৰ। এতিয়া মই শিকোৱা আনটো পদ্ধতিটো এবাৰ কৰি চাওঁ। দুইটা পদ্ধতি অলপ প্ৰেক্টিছ কৰি থাকিলে তোমালোকে যিটোত ভাল পোৱা সেইটোতে কৰিব পাৰিবা হয়নে? ঠিক আছে। এতিয়া y/7 ইজ ইকুৱেল টু 2।
এতিয়া আমাৰ ফ'কাছটো হ'ল ৱাইটো আমি অকলশৰীয়া কৰিম হয়নে ৱাইটো আমি পাতি ল'লোঁ 7টো এতিয়া এইটো চাইডে যাব ইয়াৰ ক্ষেত্ৰত 7টো হৰণ হৈ আছে হয়নে ৱাইৰ লগত 7টো হৰণ হৈ আছে আৰু সমান চিনৰ আনটো চাইডে যেতিয়া যাব ই সমান চিনৰ এইটো চাইডে যেতিয়া যাব ই কি হৈ যাব যেহেতু ইয়াত হৰণ হৈ আছে হৰণটো কি হয় বুলি কৈছিলোঁ পূৰণ হৈ যায় হয়নে সেইটো কাৰণে ইয়াৰ লগত এইফালে থকা সংখ্যাটোৰ লগত এই 7টো পূৰণ হৈ গ'ল যেহেতু এইফালে হৰণ হৈ আছিলে এইফালে গ'ল কাৰণে এইটো পূৰণ হৈ গ'ল গতিকে কিমান পালোঁ y is equal to 14 একেটা আনচাৰেই হ'ল এক্সাম্পল 3 উদাহৰণ 3টো আছে তোমালোকৰ 3x by 4 plus 3 is equal to 5 এইটো দুইটা নিয়মতে আমি কৰি চাম ফাৰ্ষ্ট এইটো দেখিছানে অলপ ডাঙৰ হয় সমীকৰণটো হয় না আগতে পাই ভাবৰতকে এতিয়া চোৱা আমাৰ ফ'কাছটো হৈছে xৰ ভ্যালুটো আমি উলিয়াব লাগে আৰু যিকোনো প্ৰকাৰে আমাৰ এই xটোৰ লগত থকা এই সংখ্যাবোৰৰ পৰা ইহঁতক অকলশৰীয়া কৰিব লাগে এইটো এই সকলোবোৰৰ পৰা ইয়াক অকলশৰীয়া কৰিব লাগে হেতু আমি এতিয়া মনত ৰাখি আমি কামবোৰ কৰিব লাগিব গতিকে আমি আৰম্ভ কৰো 3x by 4 plus 3 is equal to 5 এটো হৈছে আমাৰ সমীকৰণ ফাৰ্ষ্ট আমি এই প্লাস 3 টো আঁতৰাবলৈ চেষ্টা কৰিম হ'ব এটো কৰিবলৈ আমি 3x by 4 plus 3 লগত minus 3 কৰি দিম তেতিয়া plus 3 টো নাইকিয়া হ'ব হয়নে গতিকে হেতু যেতিয়া কৰিলো এই বাওঁফালে যেতিয়া কৰিলো সোঁফালেও আমি minus 3 এটা কৰিব লাগিব হয়নে কাৰণ এইফালে minus 3 এটা বহালো কাৰণে ইয়াতো minus 3 এটা আমি বহাব লাগিব ইয়াৰ পৰা আমি এটা কি থাকিলে 3x by 4 is equal to 2 5 minus 3 is equal to 2 থাকিলে এতিয়া 3x by 4 is equal to 2 আছে হয়নে 3x by 4 is equal to 2 এটো হৈ আছে ইয়াৰ পিছত আমি কি কৰিম এই 4 টো আঁতৰাবলৈ চেষ্টা কৰিম দে এতিয়া 3x by 4 হেতু কেনেকৈ আঁতৰিব এতিয়া যেহেতু এটো হৰণ হৈ আছে এই সংখ্যা এই চলকটোৰ লগত যেহেতু 4 টো হৰণ হৈ আছে গতিকে আমি ইয়াৰ লগত 4 এটা পূৰণ কৰিম তেতিয়া এইটোৱে কেনসেল গৈ এই 3x টো থাকিব অকল যেহেতু এফালে 4 এটা পূৰণ কৰিলো এটোৰ লগতো 4 এটা পূৰণ কৰিম হয়নে গতিকে থাকিলে কি 3x is equal to 8 হল এতিয়া কি আতৰাম এই 3 টো আতৰাব লাগিব এতিয়া আমি হয়নে 3 টো হে বাকি আছেগে 3 টো আতৰাম কেনেকে 3x by 3 কৰি দিম ইয়াৰ লগত পূৰণ হৈ আছে আৰু গতিকে 3 এটা হৰণ কৰিম তেতিয়া 3 এ কেনসেল কৰি x টো থাকি যাবগে 8 by 3 গতিকে আমি x ৰ ভ্যালুটো কিমান পালো x ৰ ভ্যালুটো পালোগে এতিয়া 8 by 3 পালো নে 8 by 3 এটো পালোগে আমি x ৰ ভ্যালু এতিয়া এটো দেখিলানে এক্সাম্পলটো যথেষ্ট দীঘল হৈছে বুলি কৰিব পাৰিম হয়নে এতিয়া মই যে শিকাইছিলো আনটো মেথড হেৰুত কৰি চাও এবাৰ আকৌ এবাৰ পাতি লৈছো গটো 3x by 4 plus 3 is equal to 5 এতিয়া 3x by 4 এই 3 টো প্লাস 3 টো এতিয়া আমি এইফালে নিম যেহেতু এটো প্লাস অৰ্থাৎ যোগ হৈ আছে এইফালে যদি যায় সমান চিনৰ আনটো ফালে গলে ই হ'ব বিয়োগ হয়নে যোগ হৈ আছে কাৰণে এইফালে যেতিয়া যাব হি বিয়োগ হ'ব গতিকে 5 minus 3 হ'ব এটো হল গতিকে 3x by 4 is equal to পালো আমি 2 এতিয়া এই 4 টো হৰণ হৈ আছে ইয়াত হয়নে এইফালে যদি যায়
সমান চিহ্নৰ আনটো ফালে গ'লে ই হৈ যাব পূৰণ গতিকে 3x is equal to 2 into 4 হ'ল 2 into 4 3x is equal to 8 এতিয়া এই 3 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে যদি সমান চিহ্নৰ এফালে যায় কি হৈ যাব হৰণ হৈ যাব হয়নে গতিকে x ৰ ভ্যালু পালো আমি 8/3 কাৰণ এই 3 টো ইয়াত যেহেতু পূৰণ হৈ আছিলে গতিকে সমান চিহ্নৰ এফালে গ'ল হ'ল এটো কি হৰণ গতিকে এনসাৰটো পালোগৈ 8/3 এতিয়া দেখিলানে এইটো মেথড চোৱা কিমান দীঘলীয়া হৈছে আৰু এইটো চোৱা অলপ হলেও কম টাইম লাগিছেনে হেতু কাৰণে মই দুইটা মেথড শিকাই দিছো তোমালোকে যেটোত কমফৰ্টেবল হেতুৱে কৰিবা দুইটাই শুদ্ধ এতিয়া আহিছো এক্সাম্পল 4 ইয়াৰ ক্ষেত্ৰটো আমি দুইটা মেথডতে কৰি চাম 3x plus 4 is equal to 22 সমীকৰণটো আছে এটো এতিয়া ফাৰ্স্ট আমি কৰিম এই 4 টো নাইকিয়া কৰিম 4 টো আমি নাইকিয়া কৰিম 3x plus 4 আছে 4 টো নাইকিয়া কেনেকৈ হ'ব -4 কৰি দিব লাগিব যেহেতু এফালে -4 কৰিলো এটো সাইডটো আমি 4 এটা মাইনাস কৰি দিব লাগিব গতিকে থাকিলে কি 3x is equal to 18 হল এতিয়া ইয়াত 3 into x অৰ্থাৎ 3 পূৰণ x হৈ আছে হয়নে এতিয়া এই 3 টো নাইকিয়া কৰিবলৈ আমি ইয়াত 3 এটা হৰণ কৰিম তেতিয়া এটো কেনসেল গৈ অকল x টো থাকিব এফালে যেতিয়া 3 এটা হৰণ কৰিলো এটো সাইডটো 3 এটা হৰণ কৰিব লাগিব গতিকে আমি এনসাৰ কি পালোগে x is equal to 6 হল এতিয়া আনটো মেথডত এবাৰ কৰি চাও 3x plus 4 is equal to 22 3x plus 4 আছে এটো সমান চিহ্নৰ এফালে যদি যায় কি হৈ যাব -4 প্লাস টু মাইনাস হৈ যাব -4 হল গতিকে 3x is equal to 18 হল এতিয়া এটো 3 into x হৈ আছে x ৰ লগত 3 টো পূৰণ হৈ আছে হয়নে এফালে যদি যায় সমান চিহ্নৰ আনটো সাইডে গলে পূৰণটো কি হৈ যাব হৰণ হ'ব গতিকে 18/3 x is equal to 6 ওলাই গল এনসাৰ এটো হৈছে সমাধান এতিয়া এক্সাম্পল 5 লৈ আহিছো উদাহৰণ 5 ইয়াত আছে 6x minus 8 আছে -8 is equal to 20 আছে 6x minus 8 is equal to 20 এতিয়া ফাৰ্স্ট আমি এই -8 টো নাইকিয়া কৰিব লাগে 6x minus 8 plus 8 কৰি দিলো হলনে এটো -8 plus 8 একিটা নাইকিয়া হৈ যাব হয়নে গতিকে এফালে যেতিয়া +8 কৰিলো 20 লগতো +8 কৰিব লাগিব আমি তেতিয়া আমি থাকিবগে কি 6x is equal to 28 এতিয়া এই 6 টো নাইকিয়া কৰিব লাগিব আমি এই 6 টো নাইকিয়া কৰিবলৈ আমি যেহেতু ইয়াৰ লগত পূৰণ হৈ আছে আমি 6 এটা হৰণ কৰি দিম তেতিয়া এটো কেনসেল গৈ x টো থাকি যাব হয়নে এফালে যেতিয়া 6 এটা হৰণ কৰিলো এটো সাইডটো আমি 6 এটা হৰণ কৰিব লাগিব এতিয়া আমি পালো x is equal to 28/6 পাইছো x is equal to 28/6 এতিয়া আমি এনেকুৱা ক্ষেত্ৰত যদি আমি এনেকুৱা ভগ্নাংশ আকাৰৰ কিবা সংখ্যা পাও তেতিয়া আমি চেক কৰিব লাগে যে এই সংখ্যাটোক আমি ইয়াতকৈ সৰু আকাৰলৈ নিব পাৰিম নেকি হেতু আমি কেনেকৈ চাম আমি চাব লাগিব ভগ্নাংশটোৰ লব আৰু হৰত কি সংখ্যা আছে হেতু চাব লাগিব আৰু এই সংখ্যা কেইটাক হৰণ কৰিব পৰা কিবা
কমন সংখ্যা আছে নেকি সেই কথাটো আমি ভাবিব লাগিব এতিয়া আমি লবত পাইছো 28 আৰু হৰত পাইছো 6 আমি জানো 6 আৰু 28 দুইটা একোটা যুগ্ম সংখ্যা নহয় জানো এতিয়া যুগ্ম সংখ্যাবোৰক যেহেতু 2 ৰে ডিভাইড কৰিব পাৰি সেই কথাটো আমি জানো 2 ৰে যিবোৰ সংখ্যাক ডিভাইড কৰিব পাৰি সেইবোৰ হৈছে যুগ্ম সংখ্যা অৰ্থাৎ 6 আৰু 28 এই দুইটা সংখ্যাকে 2 ৰে ডিভাইড কৰিব পাৰি হেতু কাৰণে আমি এতিয়া 2 ৰে এই দুইটা সংখ্যাকে ডিভাইড কৰিম 2 ৰে যদি 6ক ডিভাইড কৰো কিমান পাম 3 আৰু 2 ৰে যদি 28ক ডিভাইড কৰো তেতিয়া পাম 14 হয়নে এতিয়া এটো পোৱাৰ পিছতো আমি চেক কৰো যে এই দুইটা সংখ্যাকে ডিভাইড কৰিব পৰা কিবা কমন সংখ্যা আছে নেকি 14 আৰু 3 এতিয়া আমি ভাবি পাইছো যে এই দুইটাকে ডিভাইড কৰিব পৰা একো কমন সংখ্যা নাই গতিকে আমাৰ এনসাৰটো হ'ব এটোই x is equal to 14/3 এটো হৈছে আমাৰ নিৰ্ণয় সমাধান x ৰ ভ্যালু হৈছে 14/3 এতিয়া আনটো মেথডটো আমি কৰি চাও কোৱেশ্চনটো 6x কোৱেশ্চনটো আছিল 6x - 8 is equal to 20 আছিল এতিয়া ফাৰ্স্ট এ -8 টো আমি সমান চিহ্নৰ আনটো ফালে নিম তেতিয়া -8 টো হ'ব +8 হৈ যাব যেটো ইয়াত মাইনাস আছিল ইফালে গলে আনটো সাইডে গলে প্লাস হল গতিকে 6x is equal to 28 পালো এতিয়া x ৰ লগত 6 টো কি হৈ আছে পূৰণ হৈ আছে গতিকে সমান চিহ্নৰ আনটো ফালে যদি যায় তেতিয়া 6 টো হৰণ হৈ যাব যেহেতু ইয়াত পূৰণ হৈ আছিল ইফালে গলে হৰণ হৈ গল গতিকে x is equal to পালো 28/6 গতিকে এটো হৰু আকাৰতে নিলো আমি আৰু তেতিয়া পালো 14/3